হেল্ল' এতিয়া মোটামুটি এটা বিচ হৈছে তো আমি য'ত এক্সিবিশ্যনত আহিছিলোঁ মানে যিটো ITF-ৰ তাতে আমি এক্সিবিশ্যনৰ কাৰণে আহিছিলোঁ সকলোৱে ভাবে কিজানি কাম বহুত সহজ মানে কাম কৰাটো বহুত সহজ আৰু এনেকৈ ষ্টল দিয়াটো বহুত সহজ বুলি ভাবে বহু মেহনতৰ মূৰত মানে এনেকুৱা এটা ষ্টল কৰিব পৰা যায় তো আমি আহিলোঁ ইয়াতে এক্সিবিশ্যনৰ কাৰণে মানে ষ্টল দিবৰ কাৰণে বহুতে ভাবে ন ষ্টল দিয়াটো বহুত সহজ কথা কিন্তু চব কামৰে কষ্ট আছে একচুৱেলি কাম মানেই কষ্ট তো আমি অকল ছোৱালী মানুহ হয় অকলে কষ্ট কৰিছোঁ এতিয়া এটা বিচ হ'ল এই এটা বিচত আমি খানা নাপায় তাৰ পৰা বস্তুখিনি বাহিৰলৈ আনি আমি এতিয়া খানাৰ কাৰণে বাহিৰত আছোঁ এটা বিচ হৈছে তেন্তে তেখেতলোকে জানি লওক যিসকলে মহিলাক কয় বা ছোৱালী মানুহক কয় ছোৱালী মানুহে একো কৰিব নোৱাৰে কিন্তু ছোৱালী মানুহে বহুত কাম কৰিব পাৰে বহুত ওপৰত যাব পাৰে আৰু বহুত কাম কৰিব পাৰে তো তেনেহ'লে লেডিজ বয়জ মানে ল'ৰা ছোৱালী বুলি কোনো কথা নাই ছোৱালীয়েও বহুত ৰাতি হ'লেও কিছুমান কাম কৰিব পাৰে যিটো নেকি ল'ৰাই কৰিব পাৰে তো ইয়াৰ পৰা মই এইটোৱে কৈছোঁ বাৰ অভিজ্ঞতাৰ পৰা বায়ে ক'ব কেনেকুৱা এটা মানে অভিজ্ঞতা হৈছে তোমাৰ আজি যিটো আমাৰ ৰাতি গ'ল জাষ্ট আমি হলৰ পৰা বস্তুবিলাক ওলাই আনি এতিয়া আমি খাব আহিছোঁ এই খাৱাৰ হেৰিটো মই দেখাব খুজিছোঁ আৰু অভিজ্ঞতাটো বহুতেই মোৰ এনেকুৱা লাগিছিল যে এনেকুৱা আৰু ইয়াতে নাহোঁ নেকি কিন্তু আকৌ পিছত কিন্তু নহয় কি জানা বা নাহা কথা নহয় তোমাৰ এইটো অভিজ্ঞতা আৰু তুমি নিজে মানে যিখিনি কষ্ট কৰি কাম কৰিছা এইটোৰ মতলব মানে সঠিক তুমি কাকো ভৰসা কৰি কৰা নাই তুমি নিজেই কাম কৰিছা আৰু মই হ'লেও নিজেই কাম কৰিছোঁ বস্তুখিনি উলিওৱা নামত বস্তুখিনি চিপ কৰাৰ নামত যিমানখিনি মেহনত আৰু কষ্ট কৰিছোঁ সেইটো আমাৰ সৎ হয় তো সেইটো কাৰণে মই চবকে কৈছোঁ গোটেই ল'ৰা হওক ছোৱালী হওক চবকে কৈছোঁ ল'ৰা ছোৱালী বুলি কোনো কথা নাই চব কাম চবেই কৰিব পাৰে অকল ল'ৰাই যে কৰিব পাৰে সেইটো নহয় ছোৱালীয়েও বহুত কাম কৰিব পাৰে তো আপোনালোকেও কৰক ITF-ত আপোনালোকেও আহক আপোনালোকেও জইন কৰক এনেকুৱা এটা অভিজ্ঞতা আপোনালোকেও লওক যে কিন্তু ভাল লাগিছে কষ্ট কৰাৰ পিছতো যেতিয়া মানে যে ভাবোঁ নাই মই কিবা কৰিলোঁ ভাল লাগিছে এতিয়া চাওক আপোনালোকৰ খোৱাৰ দৃশ্যটো দেখাই আছোঁ এতিয়া আমি কি খাম বেক চাইড নহয় তো এতিয়া আমি খোৱাখিনি দেখাম মানে আমি কি পৰিস্থিতিত আমি এই ৰাতি এটা বিচত খাবলগীয়া হৈছে সেই পৰিস্থিতিটো আপোনালোকক দেখাম আপোনালোকক কিন্তু পিছ কেতিয়াও নপৰিব কেতিয়াও মুঠতে হাৰ মানিব নালাগে কাম মুঠতে কাম সৰু হ'লেও কাম ডাঙৰ হ'লেও কাম তো কষ্ট হৈছে একো ফিল হোৱা নাই কষ্ট কৰিছোঁ যে ফিল হোৱা নাই কিন্তু ছাকচেছ হৈছোঁ তো হয়নে তেনেহ'লে খোৱা খাদ্যখিনি মই দেখাম আপোনালোকে চাব কেনেকুৱা খাদ্য আমি এতিয়া বৰ্তমান খাব লৈছোঁ বাৰু ঠিকে আছে যি নহওক খাদ্যই আৰু অসমক হওক য'তেই নহওক আমি খাদ্যটোতো খাবতো পাৰিছোঁ তো এতিয়া আপোনালোকে এই এটা পিছৰ পৰা এইখিনি সময় আমি কি কৰিছোঁ কি কৰা নাই আপোনালোকক দেখাই চাওক চাই